যিখিনি আজি বিসৰ্জনৰ ঠিক আগমুহূৰ্তত তাত পৃথক পৃথক কৰি বস্তুখিনি আনিছে, এই কামখিনি দাদা বহুত টান নেকি? একো টান নহয়। মানে গণেশ পূজাৰ এই আমাৰ নলবাৰী জিলাত এখন পূজা কমিটি তেখেতসকলে অলপ ব্যতিক্ৰমভাৱে কৰিছে। ব্যতিক্ৰম বুলি ক'লে তেখেতসকলে কাৰ্যসূচীবোৰ মানে অলপ ডাষ্টবিন, অলপ চাফা চুফা, কালি পূজাত ময়ো গৈছিলোঁ আৰু পূজাটো যিটো পৰিৱেশ খুব ভাল আছিল, ডাষ্টবিন চাষ্টবিনৰ ব্যৱহাৰো বেছি আছিল। সেই পূজাৰ এজন আয়োজক দাদা ৰুবু দত্ত দা, এখেত আমাৰ নলবাৰীৰ এজন মানে পৰিচিত ব্যক্তি হয়। দাদাৰ পৰা মই জানিব বিচাৰিম যে দাদা আজি ইয়াতে আহি পেলাই বিসৰ্জন দিয়া গ'ল, এই বিসৰ্জনটো মানে প্ৰাকৃতিক ভাৰসাম্যতাক ৰক্ষা কৰি কেনেকৈ দিলে? এনে আমি প্ৰাকৃতিক ভাৰসাম্য বুলি নকওঁ, মানে আমি তথাপিও মানে যিটো প্লাষ্টিকৰ ব্যৱহাৰ বা যিখিনি পৰিৱেশৰ লগত খাপ খোৱা বস্তু, সেইখিনি খাপ নোখোৱা বস্তু সেইখিনি যাতে নদীত নপৰে, তাৰ কাৰণে আমি চিন্তা কৰি অলপ প্লাষ্টিক জাতীয় সামগ্ৰী বা সেনেকুৱা যিবোৰে হয়তো আমাৰ প্ৰকৃতিৰ প্ৰতি ক্ষতি কৰিব পাৰে, সেনেকুৱা বস্তু আমি ইয়াত অনা নাই। আমি মানে আজি যেতিয়া আপোনালোকে প্ৰতিমা বিসৰ্জনৰ কাৰণে যেতিয়া সাজু হৈছিলে, তেতিয়া তাতে আপোনালোকে যিখিনি ফুল, বেলপাত আৰু প্লাষ্টিক জাতীয় সামগ্ৰী সেইখিনি তাতে পৃথক পৃথককৈ আনিছে? হয়। তেতিয়া আমি প্লাষ্টিক জাতীয় সামগ্ৰীখিনি পৃথককৈ মিউনিচিপালিটিক আমি ডাষ্টবিনত সেইখিনি পেলাই দি আহিছোঁ। আৰু যিখিনি ফুল, বেলপাত বা মাছে খাব পৰা চাউল তাউল এনেকুৱা ধৰণৰ বস্তু সেইখিনি আমি লৈ আহিছোঁ, বা মাটিৰ ঘৰ চত সেইখিনিও আনিছোঁ। সেইখিনিও প্ৰাকৃতিকভাৱে কোনো অসুবিধা নহয় বুলি আমি ভাবোঁ। আৰু ইয়াতো আহি আমি শেষতো আমি এবাৰ চেক কৰিছোঁ যে এই প্লাষ্টিকত কেতিয়াবা তেলৰ বটল বা এনেকুৱা ধৰণৰ সৰু সুৰা দুই এটা বস্তু আহিছিল, সেইখিনিও আমি পৃথক কৰি ইয়াৰ পৰা লৈ যোৱাৰ ব্যৱস্থা কৰিছোঁ। হয়, আচলতে ধৰি লওক আমাৰ যিটো গণেশ পূজা বা যিকোনো মানে আধ্যাত্মিক বস্তু বা যিকোনো ধাৰ্মিক বস্তু, এই গোটেইবোৰ বস্তু মানে আমি অনুষ্ঠানৰ শেষৰ পিছত সদায় আমি নদী বা পুখুৰী বা হয়তো মহাৰাষ্ট্ৰৰ ফালে সাগৰত তেনেকৈ বিসৰ্জন দিয়ে। আৰু বিসৰ্জনটো সদায় পবিত্ৰ বস্তু, আমাৰ প্ৰতিমা, ফুল, বেলপাতখিনি পবিত্ৰ বস্তু, আৰু সেই পবিত্ৰ বস্তুখিনিকো আমি সদায় নদীকো পবিত্ৰ বুলি ভাবি পেলাই আমি বিসৰ্জন দিওঁ। কিন্তু আজি বিভিন্ন ক্ষেত্ৰত দেখা পোৱা গৈছে যে আজি আমাৰ এই নদীবোৰ বিভিন্ন ক্ষেত্ৰত মানে প্ৰদূষণ হয়তো মানে আধ্যাত্মিকতাৰ দিশতো, কিন্তু আৰু দাদা আপুনি বেলেগ ধৰি লওক মানে এইটো অকল অসম্ভৱ কাম নহয়, কাৰণ আমি ধৰি লওক আপুনি জানে আমি এটা বেচৰকাৰী সংস্থা, আমি কিছু বছৰ ধৰি নদী, পুখুৰী এইবিলাকৰ ওপৰত লাগি আছোঁ। গতিকে বিশেষকৈ বিসৰ্জনৰ সময়তে আমি লাগি আছোঁ। গতিকে ধৰি লওক দাদা আপুনি অন্য পূজা কমিটিসমূহক মানে কি বাৰ্তা দিব খোজে এই ক্ষেত্ৰত? হয় ৰাজেশ, মই প্ৰথমতে তোমাক ধন্যবাদ জনাইছোঁ। তুমি নেৰানেপেৰাকৈ এই প্ৰাকৃতিক যিটো ভাৰসাম্য তাৰ ৰক্ষাৰ কাৰণে তুমি লাগি আছা। এতিয়া আমাৰ দুৰ্গা পূজা আহি আছে, তাৰপাছত লক্ষী পূজা আহি আছে, তাৰপিছত ৰাস আহি আছে। মই ভাবোঁ যে আমাৰ পূজা কমিটিসমূহেও এই ক্ষেত্ৰত সতৰ্ক হ'ব। বহুত টান নেকি দাদা এই কামখিনি কৰাৰ কাৰণে? এইটো কাম গোটেই সহজ নহয়, কাৰণ এটা মানুহৰ মনত এটা মাইণ্ডছেট এটা বহি গৈছে যে কম দামী বস্তু ব্যৱহাৰ কৰিব লাগে, মানে কম খৰচত পূজাখন চলাব লাগে। তাৰ কাৰণে প্লাষ্টিকৰ মানে যেতিয়া যদিও বেন বা সেনেকুৱা ধৰণৰ বা এই গ্লাছবোৰ বা কিছুমান বস্তু, তথাপিও সেইবোৰ মানুহে ব্যৱহাৰ কৰা এটা মানসিকতা মানুহৰ আছে বৰ্তমানো। গতিকে এইখিনি যাতে নোহোৱা হয় তাৰ কাৰণে আমাৰ বহুতখিনি কৰিব লগা আছে। তুমি কৰি আছা, তোমাৰ নিচিনা আৰু 100জন মানুহে যেতিয়া ওলাই আহিব তেতিয়াহে এইটো সম্ভৱ হ'ব। অসম্ভৱ এইটো টান মানে এনেকুৱা সুধিছোঁ যে আপোনালোকে যেতিয়া তাত অকল আপুনি নহয়, আপোনাৰ লগত গোটেই পূজা কমিটিৰ মানে ব্যক্তিখিনি আছে, যিখিনি আজি বিসৰ্জনৰ ঠিক আগমুহূৰ্তত তাত পৃথক পৃথক কৰি বস্তুখিনি আনিছে, এই কামখিনি দাদা বহুত টান নেকি? একো টান নহয়, এইখিনিতো একদম সহজ। কিন্তু মানুহৰ এই মাইণ্ডছেটটোৰ কাৰণে মই ক'লোঁ নহয়, মাইণ্ডছেটটোৰ কাৰণে কেতিয়াবা নকৰে মানুহে, বা কৰাৰ মানে মানুহৰ হেলাৰ কাৰণে। আচলতে দাদা নকৰে বুলিও নকওঁ, আমি মানুহখিনিকো সম্পূৰ্ণ দোষ নিদিওঁ, কিন্তু আপুনি যে কৈছে কিছুমান সৰু বুলি ভাবোঁ, কিন্তু এই বস্তুটোক আমি মানে হয়তো অৱহেলা কৰোঁ। এতিয়া সজাগতাৰ অভাৱ বুলিও ক'ব লাগিব। এতিয়া তুমি সজাগতাৰ কাম কৰিছা, এতিয়া যদি আমিও যদি এনেকুৱাকৈ দুজনক কওঁ, 2জনৰ পৰা 4জন, 4জনৰ পৰা 8জন, 8জনৰ পৰা 16জন এনেকৈ বাঢ়ি যাব, নিশ্চয়কৈ কিছুদিনৰ ভিতৰত এইটো সম্ভৱ হৈ উঠিব। হয়, গতিকে আজি এই ভিডিঅ'টোৰ উদ্দেশ্য এইটোৱে আছিল যে এইটো একো টান কাম নহয়, আৰু এইটো কেৱল জাষ্ট অলপমান মানে ধৰি লওক কেনেকুৱা জাষ্ট পৃথক কৰিব লাগে। প্লাষ্টিক বা যিখিনি ৰাসায়নিক যিখিনি দ্ৰব্য সেইখিনি আমি নদীত আনিব নালাগে। গতিকে মই ৰুবুদাৰ লগতে সঞ্জয় দা আছে, দাদা আছে, আৰু এই গোটেই কমিটিক মানে ধন্যবাদ জনাইছোঁ, অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু আশা ৰাখিছোঁ যে অনাগত সময়ত এই কমিটিখন বিশেষকৈ বিসৰ্জন বা এনেকুৱা ক্ষেত্ৰত বেলেগৰ কাৰণে এক উদাহৰণ হওক। ধন্যবাদ।